মৰিগাঁৱৰ আমোলাপট্টিৰ পৰা নকল সোণ জব্দ কৰা হৈছে। মৰিগাঁও আৰক্ষীৰ অভিযানত জব্দ 2 কিলোগ্ৰাম নকল সোণ। নকল সোণসহ আটক আবু হানিফ নামৰ এটা সৰবৰাহকাৰী। আবু হানিফসহ আটক পিংকু কটকী নামৰ আন এজন লোকক। উত্তৰ প্ৰদেশৰ এটা দলক বিক্ৰীৰ চেষ্টা কৰোঁতে হাতেলোতে আটক হয়। সোধা পোছাৰ বাবে আটক কৰা হৈছে উত্তৰ প্ৰদেশৰ লোককেইজনক। তিনিজন সন্দেহবশত তিনিজন যুৱক যি নেকি অসমৰ নহয় বাহিৰৰ তেওঁলোকৰ চাল চলনবিলাক প্ৰত্যক্ষ কৰি পেলাই সন্দেহবশত তেওঁলোকে সোধপোছ কৰিলে আৰু সোধপোছ কৰাৰ পিছত সেইটো আবেলিৰ ঘটনা। সোধপোছ কৰি পেলাই বিভিন্ন তথ্য পাতি তেওঁলোকৰ পৰা সংগ্ৰহ কৰিলে। তো তাৰপিছত গম পালে যে তেওঁলোকে ইয়াতে সোণ কিনিবলৈ আহিছে। কোনোবা এজন ব্যক্তিৰ লগত চিনাকি হৈছে আৰু তেওঁলোকক কৈছে যে আমি ইয়াত এনেকৈ নাও পাইছোঁ, এনেকুৱা ধৰণৰ মানে কিবা কিবি সোণৰ বস্তু পাইছে আৰু খুব কম দামতে দিব। আৰু 50,000 মান টকা এটাত মানে গোটেই কথাটো বন্দবস্ত হৈছিলে। আৰু আবু হানিফা ইয়াতে এটা আমোলাপট্টি বুলি জেগা এটা আছে মৰিগাঁও টাউনৰ ওচৰতে। তাত কটকী উপাধি এগৰাকী ব্যক্তিৰ ঘৰত আশ্ৰয় লৈ আছিলে। আৰু আমাৰ পুলিচ গ'ল আৰু গৈ পেলাই ঘৰ চৰ চাৰ্চ কৰি পেলাই আমি তাত এখন নাও মানে সোণৰ বুলি কৈছে, যিটো নহয়, আৰু দুটুকুৰা তেনেকুৱা মানে পাইছোঁ আমি বস্তু।